আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এইখিনি হৈছে কলমৌ শাক, এয়া হৈছে পদুনা। আজি বাৰীৰে তিনিবিধ বস্তু দেখাম আপোনালোকক। কিমান ভাল লাগে ন? সঁচাই ভাল লাগে। আৰু এয়া চাওকচোন, কিন্তু কষ্ট বহুত হয় দেই। সৰুটো দেওৰে কৰি থাকে বাৰীত কাম, বহুত কষ্ট হয়। আৰু ইয়াত লৈছোঁ তেলতে পিঁয়াজ নহৰু দি পেলাই আৰু অলপ হালধি জিৰা ধনিয়া এনেকৈ দিছোঁ। কলমৌ শাককেইডাল ভাজিছোঁ, একদম চিম্পুলকৈ ভাজিছোঁ। খাবলৈ কিন্তু বাৰীৰ বস্তু যিহেতু বহুত টেষ্টি হয়। ৰেচিপি হিচাপে দেখুওৱা নাই, কিন্তু বাৰীৰ বস্তু কাৰণে অকণমান দেখাই দিছোঁ। কষ্ট কৰিলেও কিন্তু খোৱাৰ মজা বেলেগ। এয়া মোৰ কলমৌ শাক ভাজি ৰেডি হৈ গ'ল। আৰু তাৰপাছত লৈছোঁ এয়া পদুনাখিনি, আৰু পদুনাখিনিও ব'লক চাটনি এটা কৰি লওঁ। এয়া লৈছোঁ তেতেলী, নিমখ জলকীয়া আৰু অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। আৰু পদুনা মই একেলগে জাৰটোত নাতে যিহেতু দুবাৰত কৰিছোঁ, আৰু খায়ো দেখাইছোঁ, বহুত টেষ্টি হৈছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। আৰু এই 4টাটো যে সময়টো মোৰ এডিটিঙৰ টাইমহে দেই। এয়া আকৌ দুপৰীয়াৰে, আজি দুপৰীয়াৰে কথা। আৰু এইখিনি জলকীয়া মই কৈছিলোঁ নহয় বাৰীৰে 3টা বস্তু দেখাম। এইখিনি পকা জলকীয়া বাৰীৰে, কিমান ভাল লাগে ন? এই জলকীয়াটো আমাৰ ঘৰত শেষ নহয়েই, মানে আচাৰটো থাকেই। আৰু এয়া লৈছোঁ জলকীয়াখিনি, মই ঠাৰিকেইডাল গুচাই ল'ম, আচাৰ অকণমান কৰি থৈ দিওঁ, বেয়া হৈ নাযায় তেতিয়া। আৰু বাৰীৰ জলকীয়াকেইটা খাবলৈও খুব ভাল লাগে। এয়া জলকীয়াখিনি মই ঠাৰি গুচাই ল'লোঁ। ইয়াত অকণ নহৰু ব্যৱহাৰ কৰিম, গাজ থাকিলে গাজ ব্যৱহাৰ কৰিব পাৰে। মই আজি অলপ ক'লা সৰিয়হো ল'লোঁ। ইচ্ছা কৰিলে আপোনালোকে অকল বগা সৰিয়হটোকে ল'ব, হালধীয়া যিটো সৰিয়হ ক'লাটোৱে অকণমান তিতিকি কৰে। লগত লৈছোঁ গোটা জিৰা আৰু গোটা ধনিয়া। এই গোটা জিৰা আৰু ধনিয়াখিনি প্ৰথমতে অকণমান কেৰাহীটোত দি লৈছোঁ, নহ'লে সৰিয়হখিনি পটককৈ হেৰি হয় যে ভজা যায়। আৰু বেছিকৈ ভাজিবও নালাগে, বেছিকৈ ভাজিলে তিতা হৈ যায়। মই সদায় কৈয়ে থাকোঁ, অকণমান ফুটফুটকৈ আহোঁতেই নমাই থ'লোঁ। আৰু এইফালে লৈছোঁ মই এয়া জলকীয়াখিনি ব'লক গ্ৰাইণ্ড কৰি লৈ, এয়া দেখিছেই নহয়। তাৰ পাছত লৈছোঁ মই এয়া গোটেই মছলাখিনি একেলগে, সেইখিনি মই এতিয়া এয়া গ্ৰাইণ্ড কৰি ল'লোঁ। বৰ বেছি মানে মিহি কৰি ফাইন পেষ্ট কৰিব নালাগে, অকণ গোটা গোটা হৈ থাকিলেই হ'ব। তেলতে দিছোঁ ক'লা জিৰা আৰু তাৰপাছত নহৰু, আৰু দিছোঁ অকণমান ভোট জলকীয়াও, অকণ বেছি জ্বলা হ'লে বেছি ভাল লাগে। আৰু তাৰপাছত হালধি আৰু নিমখ একেলগে তেলতে দিছোঁ, যিহেতু মই নিমখটো আগতে ব্যৱহাৰ কৰা নাই। আৰু তাৰপাছতে গেছৰ ফ্লেম মই অফ কৰিলোঁ ইতিমধ্যে। আৰু তাৰপাছত মই জলকীয়া আৰু দি দিলোঁ মছলাখিনি। একদম ইজি এটা ৰেচিপি, কিন্তু খাবলৈ বহুত ভাল লাগে। একে হোৱাৰ সময়ত দিছোঁ, মানে লৰাই বগৰাই চবখিনি লৰাই বগৰাই দি থৈছোঁ ভিনেগাৰ বা নেমু ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ ঘৰৰ বাৰীৰ আচাৰ ৰেডি হৈ গ'ল জলকীয়াৰ। আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ, তেন্তে আজি